আজি ফানবাৰী অঞ্চলত কচুগাঁও ব্লক কমিটিৰ বিপৰীত দলৰ উদ্যোগত আজি ইয়াৰ আগন্তুক যিটো নিৰ্বাচন সেইটো লৈ যিটো প্ৰচাৰ অভিযান এই সভাত উপস্থিত আমাৰ সন্মানীয় হেমব্ৰম ডাঙৰীয়া আৰু আমাৰ আশা ছেক্ৰেটাৰী আমাৰ স্বপ্না চৰেণ ডাঙৰীয়া আৰু উপস্থিত আমাৰ বিপৰীত দলৰে কৰ্মীসকল আৰু ফানবাৰী বিভিন্ন অঞ্চলৰ পৰা আহি উপস্থিত হোৱা আমাৰ সন্মানীয় আই মাতৃসকল, বুদ্ধিজীৱীসকল, সমাজকৰ্মীসকল আৰু লগতে আমাৰ গাঁওবুঢ়াসকল, প্ৰথমতে মই আপোনাৰ সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু নমস্কাৰ জনাইছোঁ। বিশেষ কৰি এই অঞ্চলত বেছিভাগ আদিবাসী অঞ্চল। ইয়াত আদিবাসী কথাই মই প্ৰথমতে ক'ম যে আদিবাসী বুলি ক'লে গোটেই অসমৰ এটাই জাতীয় সমস্যা আছে। এই সমস্যাটো হ'ল জনজাতিকৰণ। এইটো সকলোৱে জানে। অসমৰ জনজাতিকৰণৰ কাৰণে বা ST হোৱাৰ কাৰণে আমাৰ আদিবাসীসকলে বহুত বছৰৰ পৰা আন্দোলন কৰি আহিছে। এই সমস্যাটো কিন্তু আজি অসম চৰকাৰ তথা ভাৰত চৰকাৰে সমাধান কৰি দিয়া নাই। যেতিয়া ইলেকশ্যন ওচৰ আহিব তেতিয়া আদিবাসীৰ বিভিন্ন দল সংগঠনক লৈ পেলাই আলোচনা কৰি অসম চৰকাৰে আলোচনা কৰি পেলাই আপোনালোকক আমি ইলেকশ্যনত চৰকাৰ বনোৱাৰ পিছত আপোনালোকৰ জনজাতিকৰণটো আমি অতি সোনকালে অসম চৰকাৰৰ পৰা ৰিকমেণ্ডেশ্যন দি পেলাই আপোনালোকক অতি সোনকালে ST কৰণৰ সমস্যাটো সমাধান কৰি দিম বুলি সদায় কৈ আহিছে। সেইদিনাও এনেকুৱা সব আদিবাসী সংগঠন নহয়, কিছুমান 2-3টামান আদিবাসী সংগঠনক দিছপুৰত লিলি হোটেলত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মাতি পেলাই কথা পাতিছে যে আপোনালোকে ST বা জনজাতিকৰণৰ সমস্যাটো লৈ পেলাই এতিয়া আলোচনা কৰিব নালাগে। আপোনালোকে জাষ্ট BTC ইলেকশ্যনত BJPক সহায় কৰক, UPPLক সহায় কৰক আৰু পিছত এছেম্বলি ইলেকশ্যনৰ পিছত আমি আপোনালোকৰ জনজাতিকৰণৰ সমস্যাটো সমাধান কৰি দিম বুলি ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আদিবাসী কেইটামান দল সংগঠনক গুৱাহাটী লিলি হোটেলত মাতি পেলাই কথা পাতিছে। তো বছৰে এনেকুৱাই। তো আজি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই BTCত আহি পেলাই মানে আমাক কাম কৰিবলৈ শিকাই আছে। কিন্তু আমি কৈছোঁ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই BTC বাকী ৰাইজৰ কাৰণে কি কৰিব লাগে নালাগে এইটো আমাক নতুনকৈ শিকাব নালাগে। আমি কাম কৰি আহিছোঁ BTC অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ লগত ৰাখি পেলাই যিমান পাৰে যোৱা 15 বছৰ 16 বছৰ 17 বছৰত সকলো জাতি জনগোষ্ঠীৰ যি ৰাজহুৱা সমস্যাই হওক বা জাতীয় সমস্যাই হওক সেইটো আমি সহায় কৰি আহিছোঁ আৰু সমাধান কৰি আহিছোঁ আৰু কৰি যাব। ST কৰণৰ ক্ষেত্ৰত BTC চৰকাৰে 2016 চনতে কোচ ৰাজবংশী আৰু আদিবাসীসকলক ST কৰি দিব লাগে বুলি ৰিকমেণ্ডেশ্যন দিয়াটো BTC চৰকাৰে দিছে। বিপৰীত দলৰ লগত এইটো ডিচিশ্যন আছে। আজিলৈকে আমি ক'ব পাৰোঁ না কংগ্ৰেছ, না BJP, না AIUDF, না ACP কোনো দলে অসমৰ কোনো পলিটিকেল পাৰ্টিয়ে আজিলৈকে ৰাজবংশী বা আদিবাসী বা ছয় জনগোষ্ঠীক জনজাতি কৰিব লাগে বুলি দলৰ মাজতো ডিচিশ্যন নাই। গভৰ্ণমেণ্টতো বহুত নিৰক্ষতা দলৰ ডিচিশ্যন ললেহে গভৰ্ণমেণ্ট। আজি যদি BJP দলৰ মাজতে দলে
বহুতবাৰ মিটিং হ'ল বিজেপি প্ৰাৰ্থী মিটিং গুৱাহাটীত তো আজিলৈকে আদিবাসীৰ কথা বা ৰাজবংশীৰ কথা এজেণ্ডাতে অহা নাই যে মুঠতে এছটি কৰিব লাগে এজেণ্ডাতে অহা নাই বছৰে বছৰে ইহঁতে আদিবাসী বা ৰাজবংশী বা ছয় জনগোষ্ঠীক লৈ পেলাই ৰাজনীতি কৰি আহিছে এইকাৰণে এইবাৰ আমার কোচ রাজবংশী হোক বা আদিবাসী হোক আমার লগতো আলোচনা কৰিছে যাতে ব্ৰিটিছ সরকার বনোৱাৰ পিছত যাতে আকৌ দিল্লীলৈ লৈ যাই পেলাই এই জনজাতিকৰণৰ সমস্যাৰ ক্ষেত্ৰত সমাধানৰ ক্ষেত্ৰত সহায় কৰে তাৰ কাৰণে আমাৰ লগতো আলোচনা কৰিছে আমি কৈছো সরকার হোৱাৰ পিছত আপোনালোকৰ এই জনজাতিকৰণৰ যিটো সমস্যা এইটো পেন্ডিং কৰি পেলাই ৰাখাৰ যিটো সমস্যা এই পেন্ডিং ৰাখাটো আমি আপোনালোকক লৈয়ে আলোচনা কৰি পেলাই সেইটো আকৌ ৰিভিউ কৰিব পাৰি কিন্তু আমাৰ কথা এতিয়া একো নচলে দিছপুৰত সরকার বনোৱাৰ পিছতহে আমাৰ কথাবিলাক দিছপুৰে কৰিবলৈ বাধ্য হ'ব এই কথাটো মই কৈছো সরকার বনাবলৈ দিয়ক নিশ্চয় দিছপুৰে বা দিল্লীয়ে আমার কথাবিলাক আকৌ শুনিব কিন্তু আজিৰ দিনত কোনো দিছপুৰ বা দিল্লীয়ে আমাৰ কথা নুশুনিব এইটো নেগেটিভ সদায় নেগেটিভে হৈ থাকিব তো বেছি দিন নাই একমাহ মাত্ৰ আছে একমাহ পিছতে সরকারটো গঠন হ'ব ইয়াৰ পিছত সরকার বনোৱা চিজন হোৱাৰ পিছত আপোনালোকক দিল্লী হোক বা দিছপুৰে হোক নিশ্চয় সরকারে আমার কথাবিলাক শুনিবলৈ বাধ্য হ'ব সেইখিনিলৈকে আমি কথা পাতিছো অকল ৰাজবংশী বা আমাৰ আদিবাসী নহয় গৰ্খাসকলৰ সমস্যা বেলেগ বেংগলীসকলৰ সমস্যা বেলেগ গাৰো ৰাভা এইবিলাকৰ সমস্যা বেলেগ বেলেগ জাতীয় সমস্যা থাকে এই কাৰণে আমি সকলো জাতি জনগোষ্ঠীৰ যিখিনি নিজাববীয়া জাতীয় সমস্যাৰ কথা হওক বা নিজৰ অঞ্চলৰ ৰাজহুৱা কিছুমান সমস্যাই হওক সেইটো মই আলোচনা বিলোচনা কৰি পেলাই VCDC পৰা আৰম্ভ কৰি গোটেই কথাবিলাক আলোচনা কৰি চৰকাৰৰ আমি নিযুক্তি কৰিব কোন আদিবাসী VCDC চেয়াৰমেন বা মেম্বাৰ কোন আদিবাসী ল্যান্ড অ্যাডভাইজারি বোর্ড অফ চেয়ারম্যান বা মেম্বাৰ বা সেইবিলাক অঞ্চল লৈ পেলাই যিখিনি ব্যৱস্থা কৰিব লাগে দল সংগঠনৰ লগত বা অঞ্চল ভিত্তিত আৰু গাঁওবুঢ়াসকল আছে ইয়াত গাঁওবুঢ়াসকলক লগত লৈয়ে আলোচনা কৰি পেলাই এইবিলাক নিযুক্তি কৰাৰ কামটো আমি কৰিম তো আজি BPF সরকার বনোৱাৰ পিছত কি কাম কৰিব কিন্তু 3-4টা মান আমি আলোচনা হৈ আছে বা ডিসিশন লৈছে BPF দলৰ যে প্ৰথমতে মাটিৰ পাট্টা দিয়া কামটো প্ৰথমতে কৰিব যিসকলে চৰকাৰী মাটি বা ফৌজি মাটি বা একচনীয়া মাটি বা গ্ৰেজিং লেণ্ড এইবিলাকত যিখিনি মানুহ আছে আদিবাসী হোক বড়ো হোক গাৰো ৰাভা বা ৰাজবংশী বেংগলী মুছলিম বা নাথযোগী মদাহী সূত্ৰধৰ বা যিমান আছে বা অসমীয়া বা যিমান জাতি জনগোষ্ঠী আছে BTC অঞ্চলত 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল জাতিয়ে আছে এই অঞ্চলত সবেই BTCৰ বাসিন্দা আৰু এইটো ভিত্তি কৰি পেলাই আমি মাটিৰ পাট্টা দিয়াৰ ব্যৱস্থাটো কৰিব এছেম্বলি ইলেকশ্যনত আগে এপ্ৰিল মাহত বহাগ বিহু ইয়াৰ আগে এছেম্বলি ইলেকশ্যন হ'ব এছেম্বলি ইলেকশ্যনত আগতে তাৰমানে আমি জানুৱাৰী আৰু ফেব্ৰুৱাৰী 2 মাহ কাম কৰিবলৈ সুবিধা পাওঁ 2 মাহৰ ভিতৰত যিমান পাৰে মাটিৰ এই জৰীপ কৰি পেলাই পাট্টা দিয়াৰ কামটো আমি কৰিম জৰীপ বুলি কোৱাটো আপোনালোকে বুজি পাই নিশ্চয় পুৰণা যিসকল গাৰ্জেন সিহঁতে নিশ্চয় বুজি পায় জৰীপ মানে এই পাটবাৰী গাঁৱত আহিব আহি পেলাই গাঁওবুঢ়া হওক ছেক্ৰেটাৰী প্ৰেচিডেণ্ট হওক
এই পানবাৰী গাঁৱৰ ৰাইজসকলক লৈ পেলাই আলোচনা কৰিব। আপোনালোকৰ এই গাঁৱত ইমান বিঘা মানে চৰকাৰী মাটি আছে, ইয়াত অমুক 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 মানুহে বহি আছে। এইটোকে লগে লগে এই অঞ্চলতে আমাৰ মণ্ডল, আমাৰ চাৰ্কল অফিচাৰবিলাক আহি পেলাই পাট্টা কৰি পেলাই যাব, পাট্টা দি পেলাই যাব। এইটোকে জৰীপ বুলি কয়। বিটিচি কোকৰাঝাৰ বা বছাইগাঁৱত যাব নালাগে। তাৰমানে আমাৰ অফিচৰ মানুহবিলাক আহিব আৰু আমাৰ দল সংগঠনৰ মানুহবিলাকো থাকিব, গাঁৱৰ মানুহ থাকিব, একেলগে মিটিং কৰি পেলাই তাতে মাটি পাট্টাটো দি পেলাই যায়। যদি এই অঞ্চলত 10টামান পৰিয়ালে যদি মাটিৰ পাট্টা নাই, খাছলেণ্ড বা থৌজি মাটি বা একচনীয়া যদি বহি পেলাই আছে, ইহঁতক এই গাঁৱতে আলোচনা কৰি পেলাই ডাইৰেক্ট পাট্টা দি পেলাই যাওঁ। এইটোকে মাটি জৰীপ কৰা বুলি কয়। এই হিচাপতে মাটিৰ পাট্টাটো দিব। এই ফৰেষ্ট ভিলেজ একৰ আণ্ডাৰত যিটো মাটি দিব, সেইটোতো বেলেগ, এইটোতো আৰম্ভই হৈছে। কৰোণাৰ কাৰণে প্ৰচেছবিলাক বন্ধ হৈ আছে। এই ফৰেষ্ট অঞ্চলত থকা যিটো বড়ো হওক, আদিবাসী হওক, ৰাজবংশী হওক বা গোৰ্খা হওক, যিমান জাতি আছে উত্তৰ অঞ্চলত, ইহঁতৰ মাটিৰ পাট্টা দিয়া আৰম্ভ হৈছে। কৰোণাৰ কাৰণে বন্ধ হৈছে। এতিয়া আকৌ নতুন চৰকাৰ অহাৰ পিছতে আমি আকৌ সেইটো আৰম্ভ কৰিম। মাটিৰ পাট্টা এইটো 1 নম্বৰ বিটিচি চৰকাৰৰ কামটো হ'ব। আৰু আমি কি কৰিব, আমাৰ অলপ আগতে মোৰ লগত কিছুমান আদিবাসী ইউথসকলে মোৰ লগত আলোচনা কৰিছে আনএমপ্লয়ড প্ৰব্লেমটো কেনেকৈ সমাধান কৰিম। তো মই কৈছো যে আনএমপ্লয়ড চব জাতিতে থাকে, অকল আদিবাসী নহয়, অকল বড়ো নহয়, মুঠতে এণ্টায়াৰ বিটিচিত বহুত আনএমপ্লয়ড এডুকেটেড মানুহ আছে। অকল বিটিচি নহয়, গোটেই অসমতে আছে, গোটেই অল ইণ্ডিয়া আছে। তো সকলোকে চাকৰি দিয়াটো সম্ভৱ নহয় আৰু নোৱাৰিও। অসম চৰকাৰো পৰা নাই বা দিল্লী চৰকাৰো পৰা নাই, যিমান কথা দিছে এনেকুৱা নোৱাৰে। সেইকাৰণে কি কৰে, ইণ্ডাষ্ট্ৰীবিলাক যিমান পাৰে বঢ়াবৰ কাৰণে চেষ্টা কৰে। কিন্তু আমাৰ বিটিচিত ইণ্ডাষ্ট্ৰী এটাও নাই। যদি ইণ্ডাষ্ট্ৰী হ'ব লাগে তেতিয়াহ'লে কাৰেণ্ট, ইলেক্ট্ৰিফিকেশ্যনটো ফ্ৰী দিব পাৰিব লাগিব, ছাবচিডি, তেতিয়া ইণ্ডাষ্ট্ৰীবিলাক আহিব। আৰু এই সুবিধাটো আমাৰ বিটিচিত নাই। তো আমি কৈছোঁ আপোনালোকে NGO বা ছ'চাইটি ৰেজিষ্টাৰ কৰি পেলাই ৰাখক। এই NGO আৰু ছ'চাইটিসকলক আমি এই কোঅপাৰেটিভ ছ'চাইটিৰ পৰা হওক বা কোনোবা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট পৰাই হওক বা কোনোবা চেৰিকালচাৰ, এইবিলাক ডিপাৰ্টমেণ্টৰ পৰা চৰকাৰে এই ছ'চাইটি আৰু NGO সকলক কিছু এটা পইচা দিয়ে। এই পইচা দি আপোনালোকে কিবা এটা কাম কৰিব পাৰিব। NGO বা ছ'চাইটি ৰেজিষ্টাৰ কৰি ল'ব। এনে চাকৰি পোৱাটো ইমান সম্ভৱ নহয়, চব মানুহে কোনোবাই পাব পাৰে, কিন্তু 100জনৰ ভিতৰত চবেই নাপায়। আৰু চাকৰিৰ ক্ষেত্ৰত আমি কি কৰিম, যেনিবা বছাইগাঁও চাব ডিভিজনৰ তেনেকুৱা 100টা চাকৰি ওলাইছে। বছাইগাঁও চাব ডিভিজনত 40টা ডিপাৰ্টমেণ্টত। এই 100টা চাকৰিৰ কাৰণে কোকৰাঝাৰ বা চিৰাং বা ওদালগুৰি, বাক্সাৰ পৰা মানুহ নাহিব ইয়াত। এই বছাইগাঁও চাব ডিভিজনৰ মানুহকে লৈ পেলাই ইণ্টাৰভিউ দি পেলাই এই 100টা ভেকেঞ্চি পষ্টটো ফিল আপ কৰা হ'ব। আমি চিষ্টেমবিলাক এনেকুৱা কৰিম। তাৰমানে বছাইগাঁও চাব ডিভিজনৰ যিখিনি চাকৰি ওলাব 40টা ডিপাৰ্টমেণ্টত, এইটো ইয়াত বছাইগাঁও লোকেল হিচাপে বছাইগাঁও চাব ডিভিজনে যাতে পাবলৈ কম হয়, তাৰ কাৰণে আমি ব্যৱস্থা লওঁ। বেলেগ ডিষ্ট্ৰিক্টৰ মানুহ আমি আহিবলৈ দিওঁ। এনেকুৱা চিষ্টেমত আমি কাম কৰিম। আৰু আমাৰ হেমন্ত বিশ্ব শৰ্মাই বুঢ়ী পেঞ্চনৰ কথা কৈছে, বা PCDC বা জব কাৰ্ডৰ বা এইবিলাক বহুত মানে এলিগেশ্যন দি আছে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিটিচিত আহি পেলাই, আজি নতুনকৈ বিটিচিত আহি পেলাই সেইফালে এনেকুৱা
যিটো এলিগেশ্যন দিয়া আছে এইটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক হেমন্ত বিশ্ব শৰ্মাই একো নাজানে বিটিচিৰ সম্পৰ্কে ই যদি গাড়ী দি আহিলে হয় বিটিচিৰ অৱস্থাটো ভালকে জানিলে হয় বিটিচিৰ কি হৈছে হোৱা নাই কিমান ডেভেলপমেণ্ট হৈছে হোৱা নাই সেইটো সি গম পালে হয় সি ডাইৰেক্ট এই গোসাইগাঁও হায়াৰ ছেকেণ্ডাৰী ফিল্ডত মিটিং কৰিছে আজি সব এইফালে ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা মানুহ আহিছে ইয়াৰ যদি সাহস আছে ব্ৰিটিছৰ মানুহটো লৈ পেলাই মিটিং কৰক বাহিৰৰ পৰা মানুহ আনিব নালাগে দৰকাৰ নাই বাহিৰৰ মানুহে ব্ৰিটিছৰ সম্পৰ্কে একো নাজানে আপুনি ব্ৰিটিছৰ বিষয়লৈ কৈ আছে ব্ৰিটিছৰ একো হোৱা নাই বহুত শান্তিকে আছে আৰু আমি শান্তিকে থাকিম আপুনি ব্ৰিটিছক সোমাই পেলাই অশান্তি কৰিবৰ কাৰণে চেষ্টা কৰিব নালাগে আৰু আমাৰ মানুহে আদিবাসী হওক বড়ো হওক বা ৰাজবংশী হওক বা মুছলিমে হওক বা নাথযোগী হওক বা গাৰো ৰাভাই হওক সকলোৱে আমি মিলি জুলি আছে এই ব্ৰিটিছ অঞ্চলত আপুনি আকৌ আমাৰ ব্ৰিটিছক সোমাই পেলাই বড়ো অনাবড়ো এই প্ৰতিষ্ঠা কৰিব নালাগে দৰকাৰ নাই আপুনি দিছপুৰত আছে দিছপুৰতে আপুনি দাদাগিৰিটো যিখিনি দাদাগিৰি কৰিব লাগে সেইটো কৰি থাকক আপোনাৰ ইয়াত যিটো হিম্মত দেখাবলৈ বিচাৰিছে আপুনি ব্ৰিটিছক এইটো আমাৰ ইয়াত নচলিব আমাৰ ব্ৰিটিছক নচলিব হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিটো দাদাগিৰি কোনো নচলে আৰু আমাৰ ইয়াত বিজেপি নাই বিজেপি 40টা সমষ্টিত এটাও চিট নিজিকে হেমন্ত বিশ্ব শৰ্মাই আজি যিমানে মিটিং নকৰক কিয় এটাও সমষ্টি নিজিকে এই ফকীৰা গ্ৰামটো জিকাৰ সম্ভাৱনা আছিল কিন্তু ফকীৰা গ্ৰামো আজি নিজিকিব বিজেপি জিকাৰ চান্স আছিলে বাক্সা জিলাৰ নাগিজুলি সমষ্টি তাতেও নিজিকে এতিয়া যেহেতু আমি ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট নাগৰিকজুলি আমাৰ ৰবীন্দ্ৰনাথ বিশ্বাসক আমি ছাপোৰ্ট কৰিছোঁ আৰু ফকীৰা গ্ৰাম সমষ্টিৰ ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট ৰাজু বৰ্মন ৰাজবংশী ল'ৰা ইয়াক আমি ছাপোৰ্ট কৰিছোঁ বিজেপিৰ জিকাৰ প্ৰত্যেক সমষ্টি আছে আজি য'ত চৰাইবিল সমষ্টি মিটিং কৰিছে চৰাইবিলতো আমাৰ মৃত্যুঞ্জয় নাৰ্জাৰী ডাঙৰীয়াই 100% আপোনালোকৰ আমাৰ আদিবাসীসকলে চবেই ছাপোৰ্ট কৰিছে মুছলিমসকলেও ছাপোৰ্ট কৰিছে মুঠতে মই বাৰে কৈ আছো হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি ব্ৰিটিছক আহি পেলাই একো কৰিব নোৱাৰে আমাক একো কৰিব নোৱাৰে যিমানে যিটো ইৰিগেশ্যন দি আছে এইবিলাক সব মিছা নিজে মানে কেলেংকাৰীত জড়িত এই SI কেলেংকাৰীত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজে জড়িত আছে নিজে এই APC কেলেংকাৰীত নিজে জড়িত আছে এই NCLছৰ 1,000 crore যিটো মানে কেলেংকাৰী ইয়াতো হেমন্ত বিশ্ব শৰ্মাই নিজে জড়িত আছে আৰু হিচাপ নাই তাৰ জড়িত থাকাৰ কোনো হিচাপ নাই সব লুটি পুটি খাই আছে আমাৰ ব্ৰিটিছৰ পইচাও ই খাই আছে আমাক 1,000 crore দিব লাগিছে 5 বছৰত মোদী ডাঙৰীয়া আৰু অমিত শ্বাহে কথা দিয়া মতে বা আমাৰ সিং ছাৰে কথা দিয়া মতে কিন্তু আজিলৈকে 1,000 crore আমাক দিয়াই নাই কাম কৰিবলৈ 600 crore খালি দিছে 450 কোটি ক'ত থাকে এইটো কোনে খাইছে কোনে খাব এই মাত্ৰ অলপ আগতে ইলেকশ্যনৰ কথা কৈছে বোলে এটাটো হ'ল বাক্সা ওদালগুৰিটো 7 তাৰিখ ডিচেম্বৰ আৰু 12 তাৰিখ ডিচেম্বৰত চিৰাং আৰু কোকৰাঝাৰ 10 তাৰিখ কোকৰাঝাৰ আৰু চিৰাংটো 10 তাৰিখ 12 তাৰিখত কাউণ্টিং আমি 15 তাৰিখত ভোট টেকিং ল'ব আৰু এই ভোট টেকিঙত হেমন্ত বিশ্ব শৰ্মাক আমি নামাতিব লাগে হেমন্ত বিশ্ব শৰ্মাক মাতিব লাগে দৰকাৰ নাই না হেমন্ত বিশ্ব শৰ্মাক দৰকাৰ নাই হেমন্ত বিশ্ব শৰ্মা এতিয়া 7 তাৰিখত ওদালগুৰি ভাল হৈছে এতিয়া আমিও 4 দিন পিছত ওদালগুৰি আৰু বাক্সাতে থাকিব কেম্প কৰি পেলাই বাছ
এটাও নিজেকে হেমন্ত বিশ্ব শৰ্মাৰ বিজেপি টিমে এটাও নিজেকে বিৰাট মন্ত্ৰী আহি আছে, বিৰাট MLA আহি আছে, আৰু গোটেই মিটিংবিলাক সব বিটিসি বাহিৰৰ মানুহ টাৰ্গেট বাছ লৈ যাই পেলাই আমাৰ বিটিসি ভিতৰত মিটিং কৰি এইটো কি হ'ল? এটা পূর্বক নাকি আমি আমার পূর্বক মনে আছে এটা কি পূর্বক মনে আছে আমার এমনটা বিশ্বাস শর্মা আমি না জানে বলে ভাবি আছি না পূর্বক মানে আমার বিসিসি বাকি মনে আছে যে হাজার হাজার 10,000 20,000 তার মধ্যে আমার আজ রেখে 3,000 বেশি মানুষ মানে কোনো জায়গা এইটো মানে বেশিরভাগ বিদেশি বাহিৰৰ মানুহ লৈ আহে আজিও তো ওই হায়ার সেকেন্ডারি পৌঁছেও তাতে যিখিনি আহিছে থামাহাট ধুবুৰী বিলাসী পাৰৰ পৰা মানুহ আহিছে বা আজকি বাছ আমাৰ বিদেশি মানুহেই নাই আমাৰ বিদেশি মানুহে থাকিব 100-200 জন থাকিব যিবিলাক বিজেপি কৰে এইবিলাকে কেলেংকাৰী আসল কিবাটো আসল মূল কিবাটো হেমন্ত বিশ্ব শৰ্মাই যিমান অসমত আজিৰ দিনত কংগ্ৰেছ দিনত হওক বিজেপি দিনত হওক যিখিনি কেলেংকাৰী হৈ আছে সেইটো গোটেই কিবাটো হেমন্ত বিশ্ব শৰ্মাই কোনেও জড়িত নাই ইয়ে সব জড়িত ইয়ে সব পাগলামি করে আমার বিটিসি করবো পারা নাই আমার বিটিসি যেরকম পয়সা খাইছে সেই আমার নামত যিটো পয়সা আনিছে সেইটো বাহিৰে বাহিৰে খাইছে কিন্তু ব্ৰিটিছে মোবাইল টকা পইচাবিলাকৰ ওপৰত শিকাব পৰা নাই আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজিৰ দিনলৈকে বহুত চেষ্টা কৰি আছে মানে অসমৰ চিফ মিনিষ্টাৰ পাব কাৰণে কিন্তু ভাগ্যই নাই কি কৰিব ভাগ্যই নাই এতিয়া আৰু কি কৰি আছে ব্ৰিটিছত লাগি আছে অসমত চিফ মিনিষ্টাৰ হ'ব নোৱাৰিলেও ব্ৰিটিছৰ চিফ হ'ব পাৰে নেকি এইটোৱে চেষ্টা কৰি আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ব্ৰিটিছৰ চিফ হ'ব দিব লাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াত কিয় লাগে এই ব্ৰিটিছি বাহিৰৰ মানুহ এই হেলিকপ্টাৰ দিয়ে আহি পেলাই মিটিং কৰি আছে আমাৰ ব্ৰিটিছি কোনটো ভাল কোনটো বেয়া সুখ দুখ কিবা জানে নাকি আজিহে আহিছে ইমান 15 বছৰ কি আছে কিয় অহা নাই আমি মুঠতে ব্ৰিটিছি খুব শান্তিতে আছে বহুত শান্তিতে আছে আমি ব্ৰিটিছে সকলো মিলি জুলি আমি আছো এই সদায় এই শান্তিটো থাকক আমাক অশান্তি নালাগে ব্ৰিটিছি অঞ্চলত আদিবাসী এৰিয়া হওক ৰাজবংশী এৰিয়া হওক বড়ো এৰিয়া হওক বহুত জাগাত আৰু বহুত সৰু সুৰা বহুত কাম আছে ৰাস্তাৰ পৰা আৰম্ভ কৰি এইবিলাক আৰু আমি ধৰ্মীয় অনুষ্ঠানত পইচা ব্যৱহাৰ কৰিবৰ কাৰণেও আমি আঁচনি হৈছে মন্দিৰ হওক মছজিদ হওক গীৰ্জা হওক এইবিলাকো আমি তাতে ডাইৰেক্ট আৰু আমাৰ অভিৰাম নাৰ্জাৰী ডাঙৰীয়াই MLA এই সমষ্টিৰ MLA মাঝি ধাম বনাই দিয়াৰ কথা কৈছে আপোনালোকে MLA ফালৰ পৰা এইখিনি কামটো পাব আৰু ব্ৰিটিছে ক'ত পাব গাঁৱে গাঁৱে মাঝি ধাম না কিবা একটা থাকে পূজা কৰে না এইখিনিতো অভিৰাম নাৰ্জাৰী ডাঙৰীয়া MLA কৈছে মোক যে মুঠতে নিজৰ MLA ফালৰ পৰা যিমান পাৰে দিব আৰু আমি ব্ৰিটিছি চৰকাৰ হোৱাৰ পিছত এইটো মানে আদিবাসীসকলকে ডাঙৰ এটা জাতীয় কিবা এই মাঝি ধাম বুলি কোৱাটো আদিবাসীসকলৰ সেইটো সব ধৰ্ম সংগঠনে আমাক কৈ আছে যে সেইটো বনাই দিওঁ আৰু গাঁওবুঢ়াসকলেও আমাক কৈছে যে চৰকাৰ হোৱাৰ পিছত এইবাৰ বনাই দিওঁ আৰু চৰকাৰ বনাবইতো 100% সেনেকে যেনিবা আগৰ দিনত আমাৰ ৰাজবংশীসকলেও বা আমাৰ আদিবাসীসকলেও 100% কৰাৰ চাপৰ্ট কৰা নাছিল কিছুমানে অনাবৰত বীৰাচৰণীয়াৰ লগত থাকিছিল এইবাৰতো বীৰাচৰণীয়াৰ লগত নাইয়ে আদিবাসীসকলে আগৰ দিনত কিছু পাৰ্চেণ্ট আমিও পাইছে বীৰাচৰণীয়াও পাইছে নলওঁ কিন্তু এইবাৰতো বীৰাচৰণীয়াৰ লগত কোনেও নাই আদিবাসী বা ৰাজবংশীসকলেও ৰখা নাই তো নিজিকাৰ কোনো প্ৰশ্ন নাহে গোটেই ব্ৰিটিছি অঞ্চলত 40টা সমষ্টি আছে
40টাৰ ভিতৰত 30টা সমষ্টিটো আমি জিকিম। এই 30টা মাজবাৰ দেখে শ্ৰীৰামপুৰৰ পৰা আৰম্ভ কৰি মাজবাৰ দেখে 40টা সমষ্টি আছে। 40টাৰ ভিতৰত আমি 30টাই পাওঁ। আৰু আমি যিটো ফিল দেখা পাই আছো মানে 40টাৰ ভিতৰত 40টাও আহিব পাৰে। হেমন্ত বিশ্ব শৰ্মাৰ কোনো কাম নাই বিটিছে এই জিন্দগী নিজকে ইয়াত বিটিছে এটাও চিট নিজকে যিমানে যিনে নকৰে কিয় আমি ঠিকে আছো। ৰাজ্যৰ লগত মিলি পেলাই আগতে কাম কৰি আহিছো আৰু পশ্চিম সমষ্টিত এই 5 বছৰটো বহুত পিছ পৰি থাকিছে। মই আহিছো আপোনালোকৰ ওচৰত, আপোনালোকৰ যিকোনো কামৰ ক্ষেত্ৰত মই সহায় কৰিম। ৰাজহুৱা সমস্যাবিলাকৰ ওপৰত বহুতে আমাক মেমৰিণ্ডাম দিছে, গাঁওবুঢ়াসকলে সেই মেমৰিণ্ডামটো আমি চাই পেলাই চৰকাৰ বনোৱাৰ পিছত আপোনালোকৰ লগতেই আলোচনা কৰি BCTC ৱাইজত আলোচনা কৰি এইবিলাক কাম আমি কৰিম। আৰু BCTCটো আপোনালোকেই চিলেকশ্যন কৰিব, পাব্লিকে চিলেকশ্যন কৰিব, মেম্বাৰক চেয়াৰমেন। সেইটোৱে তো নমস্কাৰ থাকিল সকলোলৈ। আপোনালোকে বহুত দেৰি হ'ল ইয়াত বহি থকাটো আৰু নেক্সট মিটিং আছে, আকৌ লগ পাম। মুঠতে আমি আদিবাসীসকলৰ যিটো জাতীয় সমস্যা ইয়াৰ ওপৰত আমি দল সংগঠনৰ লগত আলোচনা কৰি যিমান পাৰে আমি সহায় কৰি যাওঁ, সেইখিনি মই কথা দিছোঁ। আৰু মহিলাসকলৰ যিখিনি আত্মসহায়ক গোটৰ কথা এইটো MLA পৰাও পাব, আমাৰ BTC পৰাও পাব। আৰু অৰুণোদয় স্কিম সেইটোতো আবসু বা UPPৰে যাহা কৈ আছে সেইটো আমাৰ MLA অভিৰাম নাথে দ্বাৰা দিহে পাব, বেলেগে দিব নোৱাৰে। এই 68 টাকাটো অৰুণোদয় যিটো গৰীবসকলৰ যিটো স্কিম সেইটো যিবিলাক গৰীব সিহঁতক যিটো 68 টাকা দিব মাহত, এই অৰুণোদয় স্কিমটো MLAহে দিব, বেলেগে নিদিয়ে। আৰু হেমন্ত বিশ্ব শৰ্মাই এইটো নিজৰ পকেটৰ পৰা দিয়াৰ নিচিনা লাগে। পাৰে খাব লাগি ভাবি আছো। এই অৰুণোদয় স্কিমৰ যিটো পইচা গৰীবসকলৰ দিয়াৰ আঁচনিৰ পইচা সেইটো চৰকাৰৰ পইচা, ৰাইজৰ পইচা, ৰাইজে পাব। সেইটো হেমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ পকেটৰ পইচা নহয়, তাৰ ব্যক্তিগত পইচা নহয়। তো ঠিক আছে, আকৌ লগ পাম আমি। আৰু ইলেকশ্যনটো আজি ডিক্লেয়াৰ হ'ল। 7 তাৰিখত ওদালগুৰি আৰু বাক্সা, 10 তাৰিখত কোকৰাঝাৰ আৰু চিৰাং, 12 তাৰিখত কি হ'ব কাউন্টিং হ'ব, ভোট গণনা। 12 তাৰিখত হোৱাৰ পিছত আৰামছে 15 তাৰিখৰ ভিতৰত আমাৰ চৰকাৰ হ'বই। সেই 15-16 ইফালে কাউন্টিংটো 12 তাৰিখত হ'ব। একদিন হয় 12 তাৰিখত কাউন্টিং। মুঠতে চৰকাৰ আমি বনাম দেই, বুজি পাইছে? আমি চৰকাৰ বনাম। নমস্কাৰ।